শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। এই শিতানটো হৈছে অসমৰ সংস্কৃতি, আছামিজ কালচাৰ। গতিকে ইয়াতে আমি বিভিন্ন প্ৰশ্নৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু নতুনকৈ অহা সকলক মই অনুৰোধ জনাও যেন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে আমি এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথমতে চাই ল'ব, ইয়াতে প্ৰথম যিটো প্ৰশ্ন, এই প্ৰশ্নটো কি দিয়া আছে যে 1 নম্বৰ প্ৰশ্ন, টুচু পূজা কোনটো সম্প্ৰদায়ৰ মানুহে পালন কৰে? ইয়াতে অপশ্যন কেইটা চাব, ক মিচিং, খ নেপালী, গ চাহ জনজাতি আৰু ঘ কাৰ্বিসকলে। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চাহ জনজাতি। চাহ জনজাতি সম্প্ৰদায়ৰ লোকে টুচু পূজা পালন কৰে। গ নম্বৰ অপশ্যন, চাহ জনজাতি। চাহ জনজাতি সম্প্ৰদায়ৰ লোকে টুচু পূজা পালন কৰে। ইয়াৰ পিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল, মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথম সত্ৰ কোনখন? বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে কিছুমান সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ভিতৰত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা প্ৰথম সত্ৰ কোনখন? ইয়াতে অপশ্যন কেইটা চাই ল'ব, সুন্দৰী দিয়া ক, ঘ খ বৰদোৱা, গ দক্ষিণপাট আৰু ঘ গড়মূৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বৰদোৱা। বৰদোৱাৰ আন এটা নাম বটদ্ৰৱা বুলিও কয়। 1468 খ্ৰীষ্টাব্দত গুৰুজনাই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল? ইয়াৰে অপশ্যন কেইটা চাব, ক নম্বৰ অপশ্যন মধুপুৰ সত্ৰ, খ বৰপেটা সত্ৰ, গ আউনীআটী সত্ৰ আৰু ঘ কমলাবাৰী সত্ৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক মধুপুৰ সত্ৰ। বৰ্তমানৰ কোচবিহাৰত আছে, এতিয়াও আছে মধুপুৰ সত্ৰ। এই মধুপুৰ সত্ৰ যেতিয়া এই সত্ৰখন মহাৰাজ নৰনাৰায়ণৰ সময়ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই সত্ৰতেই কি হৈছিল, মহাপুৰুষ শংকৰদেৱে মৃত্যুবৰণ কৰিছিল। মধুপুৰ সত্ৰ বৰ্তমান কোচবিহাৰত অৱস্থিত মধুপুৰ সত্ৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এই 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, অসম সত্ৰ মহাসভাৰ তথ্য অনুসৰি অসম আৰু পশ্চিমবংগ অঞ্চলত মুঠ কিমানখন সত্ৰ আছে? ইয়াতে অসম সত্ৰ মহাসভা বুলি এটা সংস্থা আছে আৰু এই সংস্থাৰ তথ্য অনুসৰি অসম আৰু পশ্চিমবংগত মুঠ কিমানখন সত্ৰ আছে? ইয়াতে ক নম্বৰ অপশ্যন 762খন, খ নম্বৰ অপশ্যন 572খন, গ নম্বৰ অপশ্যন 452খন আৰু ঘ নম্বৰ অপশ্যন 862খন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ অপশ্যন 862খন। এইটো মনত ৰাখিব। তাৰপিছত 5 নম্বৰ, তলৰ কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত? ইয়াতে ক নম্বৰ অপশ্যন হৈছে সুন্দৰী দিয়া, খ চামগুৰি সত্ৰ, গ বৰপেটা সত্ৰ আৰু ঘ গড়মূৰ সত্ৰ। এই মুখা শিল্পৰ বাবে বিখ্যাত সত্ৰখন হ'ল খ নম্বৰ অপশ্যন চামগুৰি সত্ৰ। চামগুৰি সত্ৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ক মাধৱদেৱ, খ শংকৰদেৱ, গ দামোদৰদেৱ আৰু ঘ হৰিদেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো।
ইয়াতে দিয়া আছে কি অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াতে অপচন কেইটা চাই ল'ব ক অচ্যুত লহকৰ খ ৰতন লহকৰ গ কৃষ্ণ ৰয় খ ব্ৰজ্ৰ শৰ্মা ইয়াৰে শুদ্ধ অপচনটো হৈছে অচ্যুত লহকৰ অচ্যুত লহকৰে প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই থিয়েটাৰখনৰ নাম কি আছিল নটৰাজ থিয়েটাৰ 1963 চনত তেওঁ এই থিয়েটাৰখন কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল এটো মনত ৰাখিব অচ্যুত লহকৰ ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন অসমৰ নাটকত সহ অভিনয়ৰ বাট মুকলি কৰা ব্যক্তিজন হল সহ অভিনয় মানে পুৰুষ মহিলা একেলগে অভিনয় কৰা যেটো নাটক সেই ধাৰাটো কোনে প্ৰথমতে মুকলি কৰিছিল ইয়াতে ক নম্বৰ অপচন ফণী শৰ্মা খ বিষ্ণু ৰাভা গ ব্ৰজ শৰ্মা খ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াতে শুদ্ধ অপচনটো হৈছে গ ব্ৰজ শৰ্মা তেখেতে প্ৰথম পেছাদাৰী নাটকৰ এই সহ অভিনয়ৰ এই ধাৰাটো প্ৰৱৰ্তন কৰিছিল আৰু তেতিয়া এই নাটকবিলাক কি আছিল ভ্ৰাম্যমাণৰ আগৰ ধাৰা আছিল এইটো যাত্ৰাপাৰ্টি বুলি কৈছিল তেতিয়া আৰু এই তেওঁ বৰনগৰৰ আছিল বাসিন্দা আছিল আৰু এই ব্ৰজ শৰ্মাই প্ৰথমতে সহ অভিনয়ৰ বাট মুকলি কৰিছিল ইয়াৰ পিছত আমাৰ 9 নম্বৰ প্ৰশ্ন এতিয়া ইটো এটা নৃত্যৰ লগত জড়িত প্ৰশ্ন দেওধনী নৃত্য কোনগৰাকী দেৱীৰ উপাসনাৰ সৈতে জড়িত ইয়াতে দিছে মা দুৰ্গা দেৱী খ মা কালী গ লক্ষ্মী দেৱী আৰু ঘ মনসা দেৱী আমাৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে ঘ সৰ্পদেৱী মনসাৰ উপাসনাৰ সৈতে জড়িত দেওধনী নৃত্য এটো মনত ৰাখিব মনসা দেৱী বন্ধু বান্ধৱীসকল এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো অসমৰ কোনখন স্থানক দ্বিতীয় কাশী বুলি কোৱা হয় কাশী এখন পবিত্ৰ হিন্দুৰ পবিত্ৰ স্থান এখন এই কাশীত 1 লাখ শিৱলিংগ আছে আৰু তাৰ পিছতেই আমাৰ অসমৰ এখন ঠাই 1 লাখতকৈ কম সহস্ৰাধিক শিৱলিংগ পোৱা গৈছে আৰু সেই ঠাইখন অসমৰ দ্বিতীয় কাশী বুলি জনা যায় আৰু ইয়াৰে কোনটো ঠাই সেইখন ঠাইৰ ভিতৰত পৰে এটা ক নম্বৰ নৱগ্ৰহ খ বশিষ্ঠ গ শুক্ৰেশ্বৰ আৰু ঘ শ্ৰীসূৰ্য পাহাৰ এই ইয়াৰ শুদ্ধ অপচনটো হৈছে শ্ৰীসূৰ্য পাহাৰ ইয়াতে বিভিন্ন ধৰণৰ সৰু সৰু মঠ মন্দিৰৰ লগতে 1 লাখতকৈ কিছু সংখ্যক কম কি আছে শিৱলিংগ থকা বুলি মানে কি এটা সমীক্ষাত পোৱা গৈছে গতিকে এই কাৰণে এই সূৰ্য পাহাৰক কি বুলি কয় দ্বিতীয় কাশী বুলি জনা যায় ইয়াৰ পিছত আমাৰ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো এটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম সিনেমাখন হল ক ইন্দ্ৰমালতী খ এৰাবাটৰ হুৰ গ চামেলি মেমচাপ আৰু ঘ ফিৰিঙতি ইয়াৰে শুদ্ধ অপচনটো হৈছে খ এৰাবাটৰ হুৰ ইয়াৰে ইন্দ্ৰমালতী হল অসমীয়া সিনেমা দ্বিতীয়খন সিনেমা ইয়াত শিশু শিল্পী হিচাপত ভূপেন হাজৰিকা অভিনয় কৰিছিল আৰু এৰাবাটৰ হুৰ হল তেওঁ পৰিচালনা কৰা প্ৰথমখন সিনেমা এটো মনত ৰাখিব ইয়াৰ পিছত আজি আলোচনাৰ আমি শেষৰ প্ৰশ্নটোলৈ আহিছো অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি গৰাকী হল ক ব্ৰজ শৰ্মা খ ফণী শৰ্মা গ বিষ্ণু ৰাভা আৰু ঘ ডক্টৰ ভূপেন হাজৰিকা ইয়াৰে শুদ্ধ অপচনটো হৈছে বিষ্ণু ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ কি আছিল অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল এটো মনত ৰাখিব অসম নাট্য সন্মিলন বুলি যেটো সংস্থা আছে এই সংস্থাৰ প্ৰথম সভাপতি আছিল বিষ্ণু ৰাভা গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই 12টা প্ৰশ্ন আলোচনা কৰিছো আশা কৰো নিশ্চয় আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব
আৰু পৰৱৰ্তী পৰ্যায়ত আমি অসমৰ সংস্কৃতিৰ ওপৰত আৰু দুই এটা আমি শিতান আহিম, আলোচনাত আহিম। গতিকে আমাৰ ভিডিঅ'বিলাক আপোনালোকে ৰেগুলাৰলি চাই থাকিব। এইখিনি আজিলৈ ইমানতে এৰিছোঁ। শুভৰাত্ৰি, ধন্যবাদ।